নমস্কাৰ বন্ধুবানিকল ওয়েলকাম টু অখঞ্জ ইউটিউব চেনেল। তো বন্ধুবানিকল আজি এটা গুৰুত্বপূৰ্ণ জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে আৰু আপোনালোকৰ যদি বয়স এতিয়াও 30ৰ পৰা 40 বছৰ বয়সলৈ আছে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। তো এইটো হৈছে যেটো আপোনালোকে চাব পাৰিছে স্ক্ৰীনত, এইটো মাজুলী জিলাৰ যেটো ৰাজচক্ৰ গাঁও প্ৰধানৰ পদ খালী হৈ আছে বাবে এইটো এডভাৰটাইজমেণ্টটো মুকলি কৰি দিছে। তো ইয়াতে 10টা মান পোষ্ট দিয়া আছে। তো এই পোষ্টটো কেনেদৰে এপ্লাই কৰিব, কি লাগিব সেই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো অলপ স্কিপ নকৰিব আৰু সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো বন্ধুবান্ধৱীসকল, প্ৰথম যেটো ইয়াতে লিখা আছে যে মাজুলী জিলাৰ মাজুলী ৰাজচক্ৰৰ উজনি মাজুলী ৰাজচক্ৰৰ অন্তৰ্গত গাঁও প্ৰধানৰ 10টা মান পদ মুকলি কৰি দিছে। তো এইটো লাষ্ট ডেট হৈছে 17/6/2025 অৰ্থাৎ জুন মাহৰ 17 তাৰিখত এইটো লাষ্ট ডেট হ'ব আৰু এইটো এপ্লাই অফলাইনৰ জৰিয়তে কৰিব লাগিব। তো এপ্লাই কৰাৰ অন্তিম তাৰিখটো হৈছে 17/6 অৰ্থাৎ জুন মাহৰ 17 তাৰিখলৈকে লাষ্ট ডেট। তো ইয়াতে চাওক ৰাজচক্ৰ দিয়া আছে, ইয়াতে মৌজা লিখা আছে, গাঁও অঞ্চলৰ এড্ৰেছ লিখা আছে আৰু মাহিলী আপোনালোকৰ দৰমহা ইয়াতে লিখা আছে 9,000 টকাকৈ হ'ব। আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি সকলোখিনি ডকুমেণ্ট সেই ষ্টেণ্ডাৰ্ড ফৰ্মত গাঁঠি দি তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী অফিচত গৈ এইটো জমা দিব লাগিব। তো ইয়াতে কি ডকুমেণ্ট বিচাৰিছে চাওক, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, তাৰপিছত দুটামান পাছপোৰ্ট সাইজ ফটোগ্ৰাফী, পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ চাৰ্টিফিকেট বিচাৰিছে, তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন যেটো HSLC নতুবা মেট্ৰিকৰ এডমিট কাৰ্ড, তাৰপিছত ডকুমেণ্ট ৰিলেটিং লেণ্ড প্ৰপাৰ্টি বিচাৰিছে, তাৰপিছত ক্লিয়াৰেন্স চাৰ্টিফিকেট বিচাৰিছে আৰু আপোনালোকৰ যদি দুটা সন্তান আছে তেন্তে এফিডেভিট বিচাৰিছে। বন্ধুবান্ধৱীসকল, সেম মাজুলী ডিষ্ট্ৰিক্টত যেনেদৰে 10টা মান পোষ্ট আছে, এইটো হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ এডভাৰটাইজমেণ্ট। এইটো সেম পোষ্ট গাঁও প্ৰধানৰ পোষ্ট হয় আৰু ইয়াতে টোটাল 20টা মান পদ মুকলি কৰি দিছে। তো ইয়াতে 20টা দিছে আৰু মাজুলী ডিষ্ট্ৰিক্টত আছিল 10টা মান পোষ্ট। তো এইটো আছিল যোৰহাট পূব ৰাজচক্ৰ। তো ইয়াতে খালী হৈ থকা গাঁও প্ৰধানৰ তালিকা ইয়াতে দিয়া আছে, ৰাজচক্ৰৰ নাম দিছে, তাৰপিছত মৌজাৰ নাম, তাৰপিছত লট নং, তাৰপিছত গাঁৱৰ নাম আৰু পদৰ সংখ্যা ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব। টোটাল ইয়াতে 20টা মান পদ দিয়া আছে আৰু ইয়াতে এড্ৰেছটো দিছে যে কোন ঠাইত পদৰ বাবে আবেদন কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, এই যোৰহাট ডিষ্ট্ৰিক্টৰ একে ডকুমেণ্ট বিচাৰিছে, পান কাৰ্ড বিচাৰিছে, ভোটাৰ ID, তাৰপিছত 3টা পাছপোৰ্ট সাইজ ফটোগ্ৰাফী, তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ চাৰ্টিফিকেট, তাৰপিছত কপিজ অফ অল এডুকেশ্যন চাৰ্টিফিকেট, আপোনালোকৰ মেট্ৰিকৰ এডুকেশ্যন চাৰ্টিফিকেট অৰ্থাৎ মাৰ্কশ্বিট, এডমিট কাৰ্ড, তাৰপিছত ইয়াতে ডকুমেণ্ট ৰেটিং লেণ্ড প্ৰপাৰ্টি ডকুমেণ্ট বিচাৰিছে, তাৰপিছত এপ্লিকেণ্ট শুড বি ফাৰ্নিছ এফিডেভিট, আপোনালোকৰ যদি দুটা সন্তান থাকে এফিডেভিট সেই চাৰ্টিফিকেটটো বিচাৰিছে। তো ফ্ৰেণ্ডছসকল, ইয়াতেও সেম একে পদ্ধতিৰে এপ্লাই কৰিব পাৰিব। তো বয়সটো সেম বিচাৰিছে 30ৰ পৰা 65 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে নেশ্যনেলিটি বিচাৰিছে যে ইণ্ডিয়াৰ অৰ্থাৎ ভাৰতীয় নাগৰিক হ'ব লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত ইয়াতে সেম গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট ইয়াতে দিছে যে কেণ্ডিডেট শুড নট বি গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট, যদি আপোনালোকৰ চাকৰি থকা হ'লে নহ'ব। পলিটিকেল পাৰ্টি, আপোনালোকৰ যদি কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত কোনো ধৰণৰ পলিটিকেল পাৰ্টি ইছ্যু নাথাকে, এনেধৰণৰ ইয়াতে দিয়া আছে। তো ফিজিকেল ফিটনেছ থাকিব লাগিব। সেম একে পদ্ধতিৰে মাজুলী ডিষ্ট্ৰিক্টত যেটো এডভাৰটাইজমেণ্ট ওলাইছে সেম যোৰহাট ডিষ্ট্ৰিক্টৰে একে পদ্ধতিৰে সেম এডভাৰটাইজমেণ্ট ওলাইছে। তো এইটো লাষ্ট ডেট হৈছে 16/6 অৰ্থাৎ জুন মাহৰ 16 তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব আৰু ইয়াতে টোটাল 20টা পোষ্ট দিয়া আছে। ফ্ৰেণ্ডছসকল, দুটা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা টোটাল 30টা মান পোষ্ট মুকলি কৰি দিছে, গাঁও প্ৰধানৰ পোষ্ট হয়। যোৰহাট ডিষ্ট্ৰিক্টত 20টা আৰু মাজুলী ডিষ্ট্ৰিক্টৰ পৰা 10টা। তো টোটাল 30টা পোষ্ট দিয়া আছে আৰু ইয়াতে দৰমহা উল্লেখ কৰি দিছে 9,000 টকা। তো যিসকলে কেণ্ডিডেট ইচ্ছুক আৰু যিসকলৰ মেট্ৰিক পাছ কৰিছে তো ইহঁতে আবেদন কৰিব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিছে, আগৰো ভাল লাগিছে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।